4 ফেব্ৰুৱাৰী তাৰিখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া লগতে তেওঁলোকৰ অসমৰ তত্ত্বাৱধায়ক আৰু অসমত যি কংগ্ৰেছৰ দায়িত্বত আছে ভূপেশ বাঘেল ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া লগতে দেৱব্ৰত শইকীয়া তেওঁলোকে গুৱাহাটীত এখন সংবাদমেল কৰিছিল আৰু সংবাদমেলত তেওঁলোকে কিছুমান তথ্য বা কিছুমান কথা কৈছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিয়ালৰ বিপক্ষে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে অসমত 12,000 বিঘা মাটি সুকে কোনে অধিগ্ৰহণ কৰিছে বা ক্ৰয় কৰিছে মুখ্যমন্ত্ৰী বিভিন্ন কেলেংকাৰীত জড়িত সাৰদা কেলেংকাৰী লুইস বাৰ্গাৰ কেলেংকাৰী এনসি হিলছ কেলেংকাৰী তেনেকৈ আৰু 2-4টা অধিক কেলেংকাৰীৰ লগত জড়িত বুলি কৈছিল সংবাদমেলৰ যিখিনি তথ্য বা যিখিনি তেওঁলোকৰ মুখৰ পৰা কথা ওলাইছিল সেই ষ্টেটমেণ্টবোৰ পিছদিনাখন এখন আগশাৰীৰ অসমীয়া দৈনিক কাকত অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছিল আৰু তাতে দুটা নিউজ আইটেম হৈছিল এটা হেডলাইন হৈছিল ৰাজ্যত নামে বেনামে সম্পত্তিৰ ক্ৰয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 12,000 বিঘা ভূমি হেতু এটা হেডলাইন কৰি পেলাই এটা নিউজ হৈছিল আন এটা নিউজ হৈছিল হিমন্ত বিশ্ব কাৰো নহয় যাৰে ঘনিষ্ঠ হৈছে তাৰেই পিঠিত চুৰি বহুৱাইছে এই দুটা নিউজ কৰিছিল অসমীয়া প্ৰতিদিন কাকতে 5 ফেব্ৰুৱাৰী তাৰিখত এখন বহলভাৱে প্ৰচাৰিত অসমত দৈনিক বাতৰি কাকত ইয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো থিৰাং কৰিলে যে তেওঁ এই মিছা কথা দি পেলাই যিবিলাক প্ৰেছ কনফাৰেন্স কৰিছিল কংগ্ৰেছ দলৰ হৈ পেলাই গৌৰৱ গগৈ ডাঙৰীয়া ভূপেশ বাঘেল ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া তেওঁলোকৰ বিৰুদ্ধে লগতে যিখন কাকতত এই কথাবোৰ কোনো ধৰণৰ তেওঁলোকে ভেৰিফিকেশ্যন নকৰাকৈ পাব্লিছ কৰিছিলে ডাঙৰ আখৰেদি হেডলাইন কৰি পেলাই সো এই পেপাৰখনৰ যিসকল ব্যক্তি আছে তেখেতসকল হৈছে জয়ন্ত বৰুৱা ডাঙৰীয়া তেখেত এডিটৰ কাম প্ৰপাৰাইটৰ তাৰপিছত আছে যতীন চৌধুৰী ডাঙৰীয়া তেখেত প্ৰিণ্টাৰ কাম পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ এগেইনষ্টত এটা মানহানিৰ গোচৰ তৰিছে আৰু গোচৰটো তৰিছে যোৱা পৰহি ইন দ্য কোৰ্ট অফ চিভিল জাজ ছিনিয়ৰ ডিভিজন নম্বৰ 1 শ্ৰী নয়নজ্যোতি শৰ্মা তেখেত চিভিল জাজ ছিনিয়ৰ ডিভিজন তেওঁ কোৰ্টত এই কেছটো যোৱাকালি সাক্ষী গ্ৰহণ বা এইটোৰ ওপৰত যোৱাকালি শুনানি গ্ৰহণ হৈছে তেওঁৰ যদি কিবা প্ৰপাৰ্টি বেনামী আছে বা কিবা আছে কংগ্ৰেছ দলে আনি পেলাই দেখুৱাব লাগে আৰু সেইকাৰণে কংগ্ৰেছ দলক তেওঁ এটা প্ৰত্যাহ্বান দিছে অৰ্থাৎ এটা চ্যালেঞ্জ দিছে যিসকল ব্যক্তি অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়া 2 নম্বৰ ভূপেশ বাঘেল ডাঙৰীয়া আৰু 3 নম্বৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া তেওঁলোকক মাননীয় মুখ্যমন্ত্ৰীয়ে এজন নাগৰিক হিচাপে সাধাৰণ নাগৰিক হিচাপে যেহেতু এটা ইমান ডাঙৰ ওয়াইল্ড ডেলিগেশ্যন এটা আনিছে আৰু যদি প্ৰমাণ কৰে ভাল কথা যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ পৰা 500 কোটি টকাৰ ডেমেজ ক্লেইম কৰিছে এই তিনিজন ব্যক্তিক ৰেষ্ট্ৰেইন কৰিছে ফ্ৰম স্পিকিং এনি ফাৰ্ডাৰ ইয়াৰ ভৱিষ্যতে যাতে আজিৰ পিছত তেনেকুৱা ধৰণৰ কোনো কথা নকয় আৰু এই পেপাৰখনকো ৰেষ্ট্ৰিকশ্যন কৰিছে যে এই 5 তাৰিখে যি নিউজ ভিত্তিত যিটো নিউজ কৰিছিলে যিখিনি তথ্যৰ ভিত্তিত বা যিকেইটা ছাবজেক্টৰ ওপৰত সেই ধৰণৰ কোনো ছাবজেক্টৰ ওপৰত যাতে আগন্তুক দিনত টিল এপিয়াৰেঞ্চ অফ দেম ইন দ্য কোৰ্ট অৰ্থাৎ তেওঁলোকক কোৰ্টে জাননী দিছে যে 9 মাৰ্চ তাৰিখে তেওঁলোকে কোৰ্টত এপিয়াৰ হ'ব লাগিব গৌৰৱ গগৈ ডাঙৰীয়া কোৰ্টলৈ তলব কৰিছে বাঘেলক কৰিছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৰিছে তেওঁলোকক কোৰ্টে নোটিছ ইছ্যু কৰিছে লগত জয়ন্ত বৰুৱা আৰু নিউজ পেপাৰখনৰ যিজন পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ তেওঁলোককো কোৰ্টে তলব কৰিছে আৰু কোৰ্টত তেওঁলোকৰ কি তথ্য প্ৰমাণ আছে সেইখিনি কোৰ্টত দাঙি ধৰিবলৈ নিৰ্দেশ দিছে আৰু তেতিয়ালৈকে কোনো ধৰণৰ বাতৰি হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ এগেইনষ্টত ৰিগাৰ্ডিং এনি প্ৰপাৰ্টি ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশ্যন এজ চিফ মিনিষ্টাৰ ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ এনি এলিগেশ্যন অফ ইনভলভমেণ্ট ইন এনি স্কেম সেইবিলাকৰ ওপৰত কোনো ধৰণৰ বক্তব্য ৰাখিব বাধা দিছে বাৰণ কৰিছে আৰু এই পেপাৰখনক তেনেকুৱা ধৰণৰ নিউজ কৰিবলৈ বাৰণ কৰিছে